তেওঁলোকৰ ল'ৰা ছোৱালী আছে হা, গধূলি টাইমত তেওঁলোকে মোবাইলত লাইভ আহিব, লাইভ আহি মেলি তেওঁলোকে আহক আহক অমুকৰ ঘৰত আহক অমুকক ছাপোৰ্ট কৰি দিয়ক, অমুকক আসনত বহাওক, অমুকক ফুলৰ মৰম দিয়ক, যা তা মানে লাইফত আহি টেপ 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 যা তা বকি থাকে মানে। তাতে চাওক, ডিম্পু বৰুৱা যদি আজি চাইনাত নাযায় বা বেলেগ ক'ৰবাত নুঘূৰে, তেওঁৰ ভিডিঅ' সদায় বাৰু একে জেগাতে মানুহে চাই থাকিব নেকি? যিহেতু নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছো, মানে ছ'চিয়েল মিডিয়াক লৈ। মানে বহুতে ভাবে আজিৰ ডেটত যে ছ'চিয়েল মিডিয়াৰ পৰা পইচা ইনকাম কৰাটো খুব সহজ, ইউটিউব হওক বা ফেচবুক হওক বা ইনষ্টাগ্ৰামৰ পৰা হওক, তো খুব সহজ বুলি ভাবে। মানে বহুত ইনফ্লুৱেঞ্চাৰক দেখি লাক্সাৰী লাইফ দেখি, লাক্সাৰী গাড়ী দেখি তো ভাবে যে সহজ বস্তু এইটো এটা। তো একচুৱেলি ইমানো সহজ নহয় যিমান সহজ বুলি আমি ভাবো। তো ফেচবুক বা ইউটিউবত আপোনালোকে যেনিবা কাম কৰি আপোনালোকে মানে ভিডিঅ' দিয়ে আছে বা ফেচবুকত কণ্টেণ্ট মনেটাইজেশ্যন পালে, সেই মনেটাইজেশ্যন পোৱাৰ পিছত আপোনালোকে কিমান টকা পাব? যদি আপোনালোকৰ 4,000 1,000 ভিউজ আহে, সেইটো পইচা নোপোৱাৰ সমানে ক'ব লাগিব। ইউটিউবত হয় আজিকালি ইউটিউবত অলপ পইচা আছে, কিন্তু আজিকালি ইউটিউব চোৱা মানুহে প্ৰায় কমাই দিছে। ইউটিউবত ভিউজ প্ৰায় কমি গৈছে, ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাককে চাবচোন, ভিউজ বিলাক কমি গৈছে। আৰু আপোনালোকে ডেইলি কি কণ্টেণ্ট দিব ভাবকচোন। তো আজি মানুহে বহুত সহজ বুলি ভাবে। আজি চাওক, ডিম্পু বৰুৱা যদি আজি চাইনাত নাযায় বা বেলেগ ক'ৰবাত নুঘূৰে, তেওঁৰ ভিডিঅ' সদায় বাৰু একে জেগাতে মানুহে চাই থাকিব নেকি? যিহেতুকে তেওঁৰ কণ্টেণ্টে হৈছে ব্লগিং বা বেলেগ বেলেগ ট্ৰেভেল কৰি বেলেগ বেলেগ ঠাই দেখুওৱা, গতিকে তেওঁ যাবই লাগিব। তো তাত ইনভেষ্টমেণ্ট আছে প্লাছ কষ্ট আছে। তো তাৰ বিনিময়তহে তেওঁ যিটো পাইছে, মানে যিটো আৰ্নিং পাইছে, কষ্ট আৰু ইনভেষ্টমেণ্টৰ বিনিময়ত পাইছে। কাৰণ চাইনাত আপুনি এনে যাব নোৱাৰে, গৈ মেলি তাত থকা খোৱা ঘূৰি মেলি ভিডিঅ' বনাই অনাটো কিমান ইনভেষ্টমেণ্ট আছে তাত ভাবক। তো এনেকুৱা ধৰণৰ কষ্ট কৰিব লাগিব, তেতিয়া কষ্টৰ বিনিময়ত ফল পাইছে তেওঁ। তো সকলোখিনি কষ্ট বা তেওঁৰ সমান কষ্ট আপুনি হয়তো, মই হয়তো, আপুনি আৰু বহুতে কৰিব নোৱাৰে। জাষ্ট এনে চখতে আমি এটা চেনেল খুলি মেলি 2 দিন 3 দিন ভিডিঅ' দিম, কণ্টেণ্ট মনেটাইজেশ্যন পালো বা চেনেলটো মনেটাইজেশ্যন হ'ল, তাৰপিছত কণ্টিনিউৱাছ চলাই থাকিব পাৰিবওতো লাগিব। সেই বস্তুটো আপোনালোকে চাব লাগিব যে আপোনাৰ চিষ্টেমত সেই বস্তুটো আছে না নাই। আৰু ধৰি লওক, আজিকালি এনেকুৱা হৈছে বহুতখিনি মাইকী মানুহ পুৰুষ মানুহো আছে, বহুতখিনি মাইকী মানুহ পুৰুষ মানুহ মানে কেনেকুৱা হৈছে। তো একচুৱেলি সেইবিলাক কৰাতকে মানে আপোনালোকে ল'ৰা ছোৱালীটো হোমৱৰ্ক কৰিছে না নাই, কি পঢ়িছে কি পঢ়া নাই, সেইটোত গুৰুত্ব দিয়ক। মানে কণ্টেণ্ট মনেটাইজেশ্যন যেনিবা পালে, আপুনি সেনেকুৱা কৰি কেইদিন ইনকাম কৰিব? সদায়তো আপোনাৰ ঘৰত আহক আহক কৰি মাতি থাকিব নোৱাৰে। যোনে ভাল পাব, আপুনি ভিডিঅ' চিডিঅ' দিয়ে যদি, বনাই যদি, কণ্টেণ্ট বনাই যদি আপলোড কৰক, কোনোবাই ভাল পালে চাব, নাচালে নাই, কোনোবাই লাইক কৰিলে কৰিব, নকৰিলে নাই। তাৰ কাৰণে আহক বহক, ফুলৰ মৰম এইবিলাক কৰি নাথাকিব, অলপ ল'ৰা ছোৱালী গুৰুত্বটো কিবা কৰক। আৰু মেইন কথাটো হৈছে, আপোনালোকৰ মেইন প্ৰাইমাৰী ইনকাম চ'ৰ্চ এটা বনাই লওক, যিটোৰ জৰিয়তে আপোনাৰ ঘৰখন চলিব পাৰে, আপুনি চলিব পাৰে। প্ৰাইমাৰী ইনকাম এটা বনাওক, তাৰপিছতহে এইবোৰ কৰক। এইবোৰ চখ হিচাপে ৰাখক। আজিৰ ডেটত ইমান ইজি নহয়, বহুত কম্পিটিশ্যন মানে। আজিৰ ডেটত ইমান ইজি নহয় ছ'চিয়েল মিডিয়াত। তো প্ৰাইমাৰী ইনকাম চ'ৰ্চ এটা বেলেগকে বনাওক, তাৰপিছত চখ হিচাপে ইয়াত কৰক। চখ হিচাপে কৰোঁতে যদি আপুনি 2-1 টকা পায়, একো বেয়া কথা নহয়, ভালে। তো এইখিনি আৰু আজিৰ ডেটত মানে ছ'চিয়েল মিডিয়াত ভাবে যে বহুত পইচা ইনকাম কৰিব পাৰি, বহুত হেৰি, আৰু কণ্টেণ্ট মনেটাইজেশ্যন পাবৰ কাৰণে যে লাইভ আহিব লাগিব, আহক বন্ধু মুখৰ ঘৰত যাওক, ষ্টাৰ্ট দিব লাগিব, তেনেকুৱা নহয়, একো নহয়। মোৰোতো মনেটাইজ হৈছে, তো মইতো একো কৰা নাই সেইবোৰ। তো আপোনালোকে মানে যদি কিবা কণ্টেণ্ট বনাই আপলোড কৰি থাকিব। আৰু মেইন কথা, প্ৰাইমাৰী ইনকাম চ'ৰ্চ এটা বনাওক। এইবোৰত লাগি নাভাবিব যে বহুত ওপৰত গুচি যাম। তো ধন্যবাদ। এই ভিডিঅ'টো ইউটিউবতো দিম, ফেচবুকতো দিম। যদি আপোনালোকে অলপ ভাল পাইছে বা কথাখিনিৰ লগত যদি একমত, তেতিয়াহ'লে চেনেলটো কৰিব লগাখিনি কৰি দিব। আৰু ধন্যবাদ।